ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসমৰ বোৱাৰী। ৰাষ্ট্ৰীয় পাঞ্জা খেলত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে নিশা দাসে। বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জা খেলত চেম্পিয়ন হ'বলৈ সক্ষম হৈছে নিশা দাস। ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিছে অসমৰ এগৰাকী বোৱাৰী। নিজৰ কষ্ট আৰু সাধনাৰ বলত আজি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ নিশা দাসে। শেহতীয়াকৈ বেংগালুৰুত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলত চেম্পিয়নৰ খিতাপ আজৰি আনিবলৈ সক্ষম হৈছে নিশা দাসে। উল্লেখ্য যে পূৰ্বেও বহু প্ৰতিযোগিতাত নিজৰ প্ৰতিভাৰ জৰিয়তে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ এইগৰাকী বোৱাৰীয়ে। লাষ্ট আপোনাৰ ষ্টেট হৈছিলে এপ্ৰিলত হওঁতে তাতেও মই আপোনাৰ গ'ল্ড আৰু COC ট্ৰফি পাবৰ কাৰণে সক্ষম হৈছিলোঁ। তাৰ পৰা আমাৰ কোৱালিফাই হৈছিলে বেংগলোৰত হৈ থকা নেশ্যনেলখনৰ কাৰণে। নেশ্যনেলত আপোনাৰ প্ৰতিযোগিতা তেনেকৈ কাউণ্ট কৰা নাই, কিন্তু 12খন ষ্টেট আছিলে। 12খন ষ্টেট আছিলে, মই দুটাত পাৰ্টিচিপেট কৰিছিলোঁ। এটা আপোনাৰ মাষ্টাৰ্ছত অ'পেন 78+ আৰু ছিনিয়ৰ গাৰ্লছত 78+ অ'পেন। তাতে ছিনিয়ৰ গাৰ্লছতো মই আপোনাৰ গ'ল্ড পাবৰ কাৰণে সক্ষম হৈছোঁ আৰু মাষ্টাৰ্ছতো মই গ'ল্ডৰ লগত আপোনাৰ চেম্পিয়ন অফ দ্য চেম্পিয়নৰ ট্ৰফিটো কিতাপ পাবলৈ সক্ষম হৈছোঁ। জাৰ্ণি মোৰ আৰম্ভ হৈছিল 2021-ত। তেতিয়াও মই আপোনাৰ ডিষ্ট্ৰিক্টতো গ'ল্ড বা ষ্টেটতো গ'ল্ড পাবৰ কাৰণে সক্ষম হৈছিলোঁ। কিন্তু 2021-ত যোনখন আপোনাৰ জম্মুত হৈছিল নেশ্যনেল, সেইখন মই যাব পৰা নাছিলোঁ। তাৰপিছত আপোনাৰ 22-ত হ'ল, 23-ত বিশেষ এটা কাৰণত ঘৰত মোৰ অঘটন এটা হোৱাৰ কাৰণে মই 23-তো তেনেকৈ জইন কৰিব পৰা নাছিলোঁ। 24-ত আপোনাৰ যোৱা বছৰ 24-ত আপোনাৰ ষ্টেট হৈছিল বোকাঘাটত, তেতিয়াও মই গ'ল্ড পালোঁ। নেশ্যনেল হৈছিল দুলীয়াজানত, তেতিয়াও মই চেম্পিয়ন হ'লোঁ। আৰু এই বছৰ আপোনাৰ ডিষ্ট্ৰিক্ট, ষ্টেট, এতিয়া নেশ্যনেল, এতিয়া আছে আপোনাৰ ৱৰ্ল্ডখন আছে। আই থিংক অক্টোবৰ লাষ্ট নহ'লে নৱেম্বৰ 1st হ'ব। সেইখনলৈকে আৰু পৰা প্ৰস্তুতি চলি আছে। আৰু ইণ্টাৰনেশ্যনেলখন আপোনাৰ আবুধাবি বুলি হ'ব বুলি কৈছে, কিন্তু এতিয়াও খুব এটা ঠিক, বাহিৰত অলপ পৰিস্থিতি বেয়াটো, সেইটো কাৰণে অকণমান মানে এতিয়াও মানে এটা সেয়া হৈ আছে। কিন্তু তাৰ মাজতে আমাৰ দিল্লীত এখন খেল হ'ব, আৰু দিল্লীত এখন খেল হ'ব আই থিংক নৱেম্বৰত, সেইখনেই আগে হ'ব চাগে। ৰাষ্ট্ৰীয় পৰ্যায়ত এই সফলতাৰ বাবে উৎফুল্লিত হৈ পৰিছে নিশা। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সফলতা অৰ্জন কৰাৰ পাছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে নিশা দাস। ইপিনে অসমৰ যুৱ প্ৰজন্মৰ বাবে বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে খেলুৱৈগৰাকীয়ে। মই ভাবোঁ মানুহৰ যেতিয়া সপোন থাকে, সেইটো সপোন পূৰা কৰিবৰ কাৰণে যদি আপোনাৰ ইচ্ছা থাকে, কোনো বস্তু আপোনাক ৰখাব নোৱাৰে। দুখ সুখ ঘাত প্ৰতিঘাত সেইবোৰ জীৱনত থাকিবই, সেইটো লৈ পেলাইতো আমি জীয়াই থাকিব নোৱাৰোঁ। জীৱনত পঢ়া শুনা বাকীবোৰ বস্তু চব ঠিকে আছে, মানুহে নিজৰ ইচ্ছামতে চব কৰিব লাগে। চব এটা প্ৰত্যেকজন মানুহৰে এটা বেলেগ বেলেগ এইম থাকে, সপোন থাকে। হয়তো মোৰ খেল, বেলেগৰ বেলেগ কিবা, কিন্তু মই এটা কথাই কওঁ নতুন প্ৰজন্মক যে স্পৰ্টছটো বহুত ইম্পৰ্টেণ্ট। শাৰীৰিকভাৱে মানুহ সুস্থটো হয়, মানসিকভাৱেও সুস্থ হয় স্পৰ্টছৰ কাৰণে। আৰু স্পৰ্টছে আমাক বহু বস্তুৱে শিকায়, মানুহক ডিচিপ্লিন হ'বৰ কাৰণে, চিনচিয়াৰিটি হ'বৰ কাৰণে। আৰু আজিকালিতো স্পৰ্টছৰ জৰিয়তেই চব চাকৰি তাকৰি হয়। চ' নতুন প্ৰজন্মক এটাই কথাই কওঁ যে তোমালোকে যিয়েই নকৰা, লগত এটা স্পৰ্টছ এটা লগত জড়িত থাকা। গুৱাহাটীৰ পৰা অংকুৰ চেতিয়াৰ ৰিপৰ্ট।